MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওঁ আজিৰ সংবাদ। নাজিৰা মহাবিদ্যালয়ৰ গ্ৰীষ্মকালীন ফেশ্বন আৰু ৰূপসজ্জা শীৰ্ষক কৰ্মশালাখনিৰ সফলভাৱে সামৰণি পৰে। নিউজৰ এক ৰিপৰ্ট। নাজিৰা মহাবিদ্যালয়ৰ গ্ৰীষ্মকালীন ফেশ্বন আৰু ৰূপসজ্জা শীৰ্ষক কৰ্মশালাখনি সুকলমে সামৰণি পৰে। উল্লেখযোগ্য যে নাজিৰাৰ উচ্চ শিক্ষানুষ্ঠান নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ফেশ্বন ডিজাইন বিভাগৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলে উপকৃত হোৱাকৈ আয়োজন কৰা গ্ৰীষ্মকালীন ফেশ্বন আৰু মেকআপ শীৰ্ষক কৰ্মশালা সফলভাৱে সামৰণি পৰে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ নাজিৰা মহাবিদ্যালয়ৰ কাৰণে এটা খুব শুভ দিন। আমি নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু ফেশ্বন ডিজাইনিং বিভাগৰ সহযোগত আমি 7 দিনীয়া এটা ফেশ্বন মেকআপৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি সেই কৰ্মশালাটোৰ অন্তিম দিন। যদিও কৰ্মশালাটো কাইলৈলৈকে আছিলে, কিন্তু কাইলৈ যিহেতু দেওবাৰ হোৱাৰ কাৰণে আমি আজি শনিবাৰে এই সামৰণি অনুষ্ঠান আৰু লাষ্টৰ ক্লাছটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত আছে বিশেষভাৱে প্ৰশিক্ষণ দিবলৈ অসমৰ এজন খুব অতিকে ব্যস্ত জনপ্ৰিয় ব্ৰাইডেল মেকআপ আৰ্টিষ্ট মিকন বৰা। তেখেতে আজি ক্লাছ কৰিছে আৰু তাৰ আগত আমাৰ এই বাকী আগৰ কেইদিনৰ ক্লাছত উপস্থিত আছিল বিশিষ্ট মেকআপ আৰ্টিষ্ট যোৰহাটৰ তামান্না হুছেইন। গতিকে খুব ভাল লগা এটা পৰিৱেশ আৰু আজি এই অনুষ্ঠানটো আমাৰ সামৰণি অনুষ্ঠান এতিয়া হ'বলৈ গৈ আছে। বিভিন্নজন অতিথিক আমি নিমন্ত্ৰণ জনাইছোঁ। অভ্যৰ্থনা দত্ত জনপ্ৰিয় মডেল অভিনেত্ৰী, তেখেত আহি আমাৰ মাজত আজি বিশেষভাৱে উপস্থিত আছেহি। তাৰ লগতে বিশিষ্ট ফেশ্বন ফটোগ্ৰাফাৰ জয় গগৈদেৱ আমাৰ মাজত উপস্থিত হ'বহি। উদীয়মান জনপ্ৰিয় ফেশ্বন ফটোগ্ৰাফাৰ আবিদ হুছেইন আমাৰ মাজত আছে। আজি গোটেই অনুষ্ঠানটো তেওঁ ফটোগ্ৰাফী কৰিছে। আৰু আটাইতকৈ এটা ডাঙৰ খুব ভাল লগা কথা হ'ল আজি আমাৰ মাজত এনে এজন অতিথি আহি উপস্থিত হৈছেহি যিজন অতিথিক লৈ আমি সদায় আচলতে গৌৰৱ কৰোঁ। একক প্ৰচেষ্টাৰে তেওঁ নিজৰ উদ্যমেৰে ইতিমধ্যেই অসমীয়া চিনেমা প্ৰচাৰ আৰু সামাজিকভাৱে অৰ্কিড ৰোপণৰ ক্ষেত্ৰত প্ৰকৃতিৰ সজাগতাক লৈ পেলাই খুব সুন্দৰ কাম কৰি আছে। অসমবাসীয়ে জ্ঞাত সেইটো কথা আচলতে। সমীৰ ৰয় ডাঙৰীয়াদেৱ আমাৰ মাজত আজি বিশেষভাৱে অতিথি হিচাপে উপস্থিত থাকিব। আৰু আজি আমাৰ এই অনুষ্ঠানটোতে তেখেতক এটা আমি সৰুকৈ সন্মানো প্ৰদান কৰিম, কিয়নো ইতিমধ্যে তেখেতক দিল্লীৰ গ্ল'বেল ইণ্টিগ্ৰেটেড ইউনিভাৰ্চিটিয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছে তেখেতৰ সামাজিক সাংস্কৃতিক কৰ্মৰাজিৰ কাৰণে। গতিকে আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে নাজিৰা মহাবিদ্যালয়ৰ সমূহ পৰিয়াল আৰু ছাত্ৰ একতা সভাই তেখেতক আমি সন্মান প্ৰদৰ্শন কৰিম, আমাৰ ফালৰ পৰা মৰম যাচিম। আৰু তেখেতে আজি আমাৰ কলেজত এটা অনুষ্ঠান কৰিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। অৰ্কিড ৰোপণৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত আৰু তাৰ লগতে ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় লোৱা শ্ৰদ্ধাৰ আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অৱনী বৰঠাকুৰ ছাৰৰ সোঁৱৰণত এটি
গছপুলি অৰ্কিড ৰোপণ আমাৰ ইতিমধ্যে আজি আমাৰ অনুষ্ঠানত হ'ব আৰু তাৰ লগতে আমাৰ বৰ্তমানৰ অধ্যক্ষ উপাধ্যক্ষ আৰু সাংস্কৃতিক উদ্যোগী শ্যামকানু মহন্তদেৱৰ সন্মানাৰ্থে এটা বৃক্ষ ৰোপণ কৰা হ'ব, অৰ্কিড ৰোপণ কৰা হ'ব। গতিকে মই আপোনালোকলৈ সকলোলৈকে আমাৰ এই অনুষ্ঠানটো সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠান ইয়াৰ পিছৰ অনুষ্ঠানখিনি আপোনালোকে ইতিমধ্যে তেখেতৰ চেনেলৰ জৰিয়তে দেখিবলৈ পাব আৰু আমিও তেখেতক আমি এই সন্মানটো দিবলৈ পাই যথেষ্ট আজি নাজিৰা পৰিয়ালবৰ্গ সুখী। জানিব পৰা মতে 22 জুলাইৰ পৰা 27 জুলাইলৈকে অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত অসমৰ প্ৰতিষ্ঠিত জনপ্ৰিয় মেকআপ আৰ্টিষ্ট মিকন বৰা, বিশিষ্ট ফেশ্বন মেকআপ আৰ্টিষ্ট তামান্না হুছেইন আৰু ফেশ্বন ডিজাইন বিভাগৰ মুৰব্বী প্ৰাঞ্জল দত্তই প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাত নাজিৰাৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হয়। আজি নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু ফেশ্বন ডিজাইনিং সহযোগত এটি গ্ৰীষ্মকালীন মেকআপ আৰু ফেশ্বনৰ ৱৰ্কশ্বপ ইয়াত দিয়া হৈছিলে। তাত আজিৰ শেষৰ দিন আৰু শেষৰ দিনাখন মোক নিমন্ত্ৰণ কৰি যিকণ মোৰ মনৰ কথা বা মই যিকণ জানো, মোৰ সীমিত জ্ঞানৰ পৰা যিকণ জানো সেইকণ মোক প্ৰকাশ কৰিবলৈ এখন মঞ্চ দিছে। তাৰ বাবে মই নাজিৰা কলেজৰ সমূহ কৰ্মকৰ্তা আৰু প্ৰমুখ্য সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনেদৰে আগলৈও যাতে নাজিৰা মহাবিদ্যালয় এনেকুৱা ধৰণৰ মেকআপেই হওক বা অন্যান্য দিশত হওক তেওঁলোকে পদক্ষেপ আগবঢ়াই যায় আৰু ইয়াতে বহুত কলেজৰ উপৰিও বিভিন্ন জেগাৰ পৰা ছাত্ৰ ছাত্ৰী অহা দেখা গৈছে এই ৱৰ্কশ্বপটোৰ কাৰণে। আজিৰ শেষৰ দিন খুব ভাল লাগিলে, তেওঁলোকৰ লগত মই দুআষাৰ কথা পাতিবলৈ পালোঁ, সুযোগ পালোঁ আৰু মই যিকণ জানো সেইকণ তেওঁলোকক দেখাবলৈ পালোঁ আৰু তেওঁলোকৰ পৰাও কিছুমান কথা শিকিবলগীয়া আছিলে যিখিনি মই আজি শিকি পেলাই মই ইয়াৰ পৰা যাম আৰু মোৰ আজি দিনটো খুব ভাল লাগিলে আৰু এনেদৰে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি যাওক আৰু এইখিনি অঞ্চলৰ লগতে ওচৰ চুবুৰীয়া বা কলেজৰ সকলো ল'ৰা ছোৱালীক এইদৰে আগবঢ়াই লৈ যায়, সেয়াই মই কামনা কৰিলোঁ। ধন্যবাদ। মহাবিদ্যালয়খনিৰ অধ্যক্ষ ডক্টৰ ৰাজু ফুকনে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই নাজিৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ চিন্তাবিদ সদ্যপ্ৰয়াত অৱনী বৰঠাকুৰৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতেই নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী প্ৰিন্সিপিয়া দত্ত আৰু ফেশ্বন ডিজাইন বিভাগৰ প্ৰধান প্ৰাঞ্জল দত্তই আগধৰা সামৰণি অনুষ্ঠানত শিক্ষাবিদ সমাজকৰ্মী ফটিক বৰুৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰ, শিক্ষাবিদ চিলমি বৰা, নৃত্যশিল্পী লেখা ফুকন, সমাজকৰ্মী দেৱেশ বৰুৱা, নৃত্যশিল্পী দীপেশ গগৈ, সংবাদকৰ্মী চাবৰি ইছলাম, ভাস্কৰজ্যোতি মহন্ত, প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়, ফটোগ্ৰাফাৰ জয় গগৈ, ফেশ্বন ফটোগ্ৰাফাৰ আবিদ হুছেইন, প্ৰাক্তন ছাত্ৰ বিপ্লৱ গগৈ অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানত নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ ছাত্ৰীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তোলে। অনুষ্ঠানৰ শেষত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰে। অনুষ্ঠানটি সুন্দৰকৈ সফলমণ্ডিত হৈ উঠাৰ বাবে উদ্যোক্তাসকলে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। আজি নাজিৰা মহাবিদ্যালয়ে যিটো অনুষ্ঠান ইয়াত পদক্ষেপ লৈছে আপোনাৰ গ্ৰীষ্মকালীন ফেশ্বন ডিজাইনিং আৰু সাজ সজ্জা আমাৰ যিটো আমি মেকআপ আৰ্টিষ্ট কোৰ্চ তাৰ আজি ক্লজিং চেৰেমনিৰ দিনাখন মোক তেওঁলোকে বিশিষ্ট অতিথি তথা অফিচিয়েল মডেল হিচাপে নিমন্ত্ৰণ জনোৱাৰ বাবে মই প্ৰথমতেই নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত মই ধন্যবাদ জনাইছোঁ। অনুভৱ বুলি ক'লে ভাল লাগিছে, যিহেতু সাজ সজ্জা ৰূপসজ্জাৰ নিচিনা এটা বিষয় তেওঁলোকে বাছি লৈ ইমান চিনচিয়াৰলি ট্ৰেইনিং কৰি লৈ তেওঁলোকে সেইটো বিষয়ৰ ওপৰত ভালকৈ জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰিছে, সেইবাবে ভাল লাগিছে আৰু ইমান ধুনীয়া এটা অনুষ্ঠানৰ মই অংশ হ'বলৈ পাই যথেষ্ট সুখী। নতুন প্ৰজন্মৰ কেৰিয়াৰ ক্ষেত্ৰত কেনেধৰণে ভূমিকা আছে বুলি ভাবে আপুনি?
মানে ধৰক ফেশ্বন ডিজাইনিঙে হওক বা মেকআপৰ ক্ষেত্ৰত হয় হয় শিক্ষাৰ লগে লগে কিবা কেৰিয়াৰ আছে বুলি ভাবেনে? ডেফিনেটলি মই ভাবোঁ যে নতুন প্ৰজন্মৰ বা উঠি অহা প্ৰজন্মৰ শিক্ষাৰ লগতে এই ফেশ্বন ডিজাইনিং হওক বা মডেলিং হওক বা সাজ সজ্জা ৰূপসজ্জা হওক ইটছ এ ভেৰি মাছ গ্ৰেট ইম্পেক্ট অন ডেম বিকজ প্ৰতিজন শিক্ষাৰ্থীয়ে আমাৰ এটা ইয়াত বস্তু আছে যে আমি যোনে মানে য'ত স্পেচিয়েলাইজেশ্যন লয় কমাৰ্চৰজনে কমাৰ্চ ল'লে ছায়েন্সৰজনে ছায়েন্স ল'লে আৰ্টছৰজনে আৰ্টছ ল'লে কিন্তু সেইটো হিচাপত আমাৰ সংস্থাপন তেনেই কম আমি দেখিবলৈ পাওঁ আৰু তেওঁলোকৰ কিছুমান আপোনাৰ এক্সট্ৰা টেলেণ্টো থাকে এতিয়া যেনেকৈ আপোনাক আনক সজাবলৈ হ'লে এযোৰ সাজ আপোনাৰ ড্ৰেছ এযোৰ ডিজাইন কৰিবলৈ হ'লে কিমানখিনি কথা তেওঁলোকে জানিব লাগিব সেয়া যদি এটা ট্ৰেইনিং আকাৰত পায় তেতিয়া তেওঁলোকৰ সেই ভিতৰৰ যিটো টেলেণ্ট হিডেন টেলেণ্ট সেই টেলেণ্টটো ভালদৰে প্ৰতিষ্ঠিত হ'ব আৰু তেওঁলোকে বিশ্ব দৰবাৰত যেনেকৈ কেন্স ফিল্ম ফেষ্টিভেল হওক আমাৰ বলিউড হওক ভাব্যহচী নিচিনা যি ডিজাইনাৰ বলিউডৰ তেওঁলোকৰ লগত এদিন আমাৰ অসমীয়া যুৱ প্ৰজন্মইও কাম কৰিবলৈ সুবিধা লাভ কৰিব আৰু এই এক কৰ্মসংস্থানৰ নতুন দিশলৈ আগবাঢ়ি দিব। ধন্যবাদ, শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু ফেশ্বন বিভাগৰ সহযোগত যি গ্ৰীষ্মকালীন 7দিনীয়া কৰ্মশালা হৈছে তাত মই প্ৰশিক্ষক হিচাপে আহিছোঁ। নিমন্ত্ৰণ জনাইছে, ধন্যবাদ জনাইছোঁ মই প্ৰাঞ্জল প্ৰতিম ছাৰক। আৰু ইমান ধুনীয়া এটা পদক্ষেপ লৈছে নাজিৰা মহাবিদ্যালয়ে, ভাল লাগিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলো ইমান আগ্ৰহী, মানে ইমান শিকাৰ মানে হেৰি দিছে ন, ভাল লাগিছে তেনেকৈ। আৰু মই আহ্বান জনাইছোঁ সকলোৱে শিক্ষাৰ লগতে এইকেইটা বস্তু আগবঢ়াই নিয়ক, কাৰণ আজিকালি এইকেইটা বস্তু বহুত দৰকাৰী হৈ পৰিছে। অকণমান ক'ৰবাত ওলাই যোৱাৰ লগে লগে কাৰোবাক মতাতকৈ নিজে জানি পেলাই কাৰোবাক কৈ দিয়াটো বা নিজে কৰি যোৱাটো মই ভাবোঁ ভাল হ'ব বুলি। সমীৰ ৰয় ৰিপৰ্ট, নিউজ নাও।